Hello guys, welcome to my channel. আজি আমি গৈছো শিলংৰ এখন খুব সুন্দৰ ঠাই নংষ্টিং। এই আপোনালোকক চাব আমাৰ লগতে এইফালে ধ্ৰুব আছে। হাই। আৰু এইফালে চানচমা আছে। তাৰ পিছত ৰতন আছে, কুলদীপ আছে। তো আমি এনেকৈ পাঁচজনে এতিয়া গৈছো আৰু আপোনালোকে চাই থাকক। আমি এতিয়া বকৰ পৰা যাত্ৰা আৰম্ভ কৰিলো আৰু বকৰ পৰা আমি এনেকৈ হাইম হৈ এইটো ৰাস্তাৰে যাব লাগিব। এতিয়া আমি আহি ইফালে হাইম যায় আৰু আমি এইফালে যাব লাগিব নংষ্টিং আৰু এইটো হ'ল সিধা গোৱালপাৰা ৰোড। তো আমাৰ গাড়ী ঘূৰি গ'ল হাইম ৰোড। আৰু এতিয়া আমি আহি হাইম পাই গ'লো। এই মেঘালয়ত সোমালো জাষ্ট আৰু ইয়াৰ পৰাই মেঘালয় আৰম্ভ। আৰু এইখিনি খুব ধুনীয়া লাগিছে। এইখিনি আঠিয়াবাৰী, আমি আঠিয়াবাৰী रास्ता खतरा रास्ता है। নংষ্টিং পাম আৰু 40 কিলোমিটাৰ আছে। শ্বিলং আছে 132 কিলোমিটাৰ। আমি এনেকৈ নংষ্টিঙো পাম, শ্বিলঙো পাম। আর শিলঙত আহিলে মানে বৰষুণ হ'বই আৰু একজাক বৰষুণ হ'লে মানে পোৱা যাবই আৰু নংষ্টিং আৰু 25 কিলোমিটাৰ আছে আৰু পামে আমি এতিয়া গৈ। আৰু এনেদৰে আমি বহুত কিলোমিটাৰ আহি গ'লো। মোক এৰি থৈ গ'লি। শ্বিলংখন ইমান ধুনীয়া, মানে প্ৰদূষণ মুক্ত। এই কোম্পানীবিলাক বহি কিনে এতিয়া প্ৰদূষিত কৰিব। সদায় ধোৱা হৈ গৈছে ইয়াত, সদায় ধোৱা হৈ গৈছে এইটো কাৰণে কুঁৱলী নেকি। এতিয়া আমি প্ৰায় 80 কিলোমিটাৰমান আহিলোঁ আৰু 10 কিলোমিটাৰমান আছে নংষ্টিং পাবলৈ। তো আমি আৰু প্ৰায় 10-15 মিনিট লাগিব। তাৰপিছত আমি এতিয়া নংষ্টিং পাই যাম। আৰু ইয়াতে আমি অলপ ৰেষ্ট লৈছোঁ। আৰু আমি আহি প্ৰায় নংষ্টিং পাম আৰু এতিয়া আৰু অকণমান আছে। আৰু এইখিনি ভিউটো চাওকচোন কি মজা। আৰু ফাইনেলি আমি আহি পালোঁ জুকো ভেলী, মেঘালয় জুকো ভেলী। আৰু আগত গৈ কিনে আপোনালোকক দেখাইছোঁ ৰ'ব, ধুনীয়া চিনাৰী। আৰু ইয়াতে আহি কিনে আমি ইয়াতে টিকেট ল'ব লাগিব। এইটো হ'ল টিকেট ঘৰ। শ্বিলং যাওয়ার রাস্তা। What a beautiful place.
আৰু চাওকচোন ইয়াত আহি সঁচাকৈ মানে ইমান ভাল লাগিছে না, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। ইমান সুন্দৰ ঠাই, সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত আছোঁ। পৰিৱেশটো চালে আৰু আপোনালোকে যিফালে যায় সিফালে মানে প্ৰাকৃতিক চিনাৰী দেখা পাব। ইয়াতে মানে এনেকুৱা ধুনীয়া লাগিছে। এইফালে হ'ল ৰঙামাটি আৰু এইফালে চাওক পুৰা সেউজীয়া। তো দিছ ইজ নংষ্টিং, মেঘালয় জুকো ভেলী। তো থেংক ইউ।